हेलो स्टूडेंट्स आज क्लास अनुसलनी 2.2 क्वेश्चन नम्बर 1 और 5 नम्बर क्वेश्चन तो सल्यूशन करिम। सो अनुसलनी 2.2 1 नम्बर क्वेश्चन तो आसिले तलर दिगात बहुपदबोৰৰ शून्य उलिওৱা আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা। কি কৰিব লাগিব তলৰ বহুপদ বিলাকৰ শূন্য উলিয়াব লাগিব আৰু তাৰ পিছত কি কৰিব লাগিব সেই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্কটো সত্যাপন কৰি চাব লাগিব। 1 নম্বৰৰ 5 নম্বৰ কোৱেশ্চনটো আছে t² - 15। সো এই t² - 15 কি কৰিব লাগিব শূন্য উলিয়াব লাগিব প্ৰথমত। তাৰ কাৰণে কি কৰিম আমি এইখিনি আমি ইকুৱেল শূন্য বুলি ধৰি লম। হল যেহেতু শূন্য ওলাব দিছে গতিকে এইখিনি ইকুৱেল শূন্য বুলি ধৰি লম। এতিয়া কি কৰিম ইয়াৰ পৰা t ৰ মান আমি নিৰ্ণয় কৰিম। ইয়াত t² - 15 আছে এটো সাইড চেঞ্জ কৰি এই পিনে আহিলে কি হ'ব +15 হল। এতিয়া t² আছে কিন্তু আমাৰ লাগে কাৰ মান t ৰ মান গতিকে ইয়াত আমি t লিখিম। তেনেহলে স্কয়াৰটো উঠি গল স্কয়াৰ যদি উঠি যায় তেনেহলে কি হ'ব এই পিনে হ'ব এটা প্লাস মাইনাস আৰু এটা ৰুট। সিম্পল কথা একেবাৰে যে এই পিনে স্কয়াৰ আছিল স্কয়াৰটো উঠি গৈ পিনে কি হ'ব এপিনে প্লাস মাইনাস ৰুট দিব লাগিব আৰু ৰুটৰ ভিতৰত যেটো সংখ্যা থাকিব এই সংখ্যাটো এনেকে দিব লাগিব হল। এতিয়া t ৰ মান আমি কি পালো প্লাস মাইনাস √15। এতিয়া প্লাস মাইনাস √15 এটোৰ মানে কি এটোৰ মানে হৈছে এটো এবাৰ প্লাসৰ √15 আৰু এবাৰ মাইনাসৰ √15। সো এটো আমি কি লিখিম শূন্য দুটা হ'ব কি হ'ব এটা প্লাস √15 আৰু এটা কি হ'ব মাইনাস √15। শূন্য দুটা কি পালো আমি প্লাস √15 আৰু মাইনাস √15। এইখিনি কাম আমাৰ হৈ গল। আকৌ কি কৈছে যে এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা। এতিয়া কি কৰিব লাগিব এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰিব লাগিব। সো এতিয়া আমি কি কৰিম সত্যাপন কৰোতে কি কৰিব লাগিব এই শূন্য দুটা এবাৰ যোগ কৰিব লাগিব আৰু এবাৰ পূৰণ কৰিব লাগিব। সো প্ৰথমত আমি যোগ কৰি দিম শূন্য দুটাৰ সমষ্টি মানে কি যোগ। শূন্য দুটা কি আছিল আমাৰ √15 প্লাস সমষ্টি মানে প্লাস আৰু এটা কি আছিল মাইনাস √15। এতিয়া আমি কি কৰিম √15 প্লাসে মাইনাসে মাইনাস √15 √15 ৰ পৰা √15 বাদ দিলে কি হ'ব আমাৰ 0। এতিয়া 0 টক আমি কি লিখিব পাৰো 0 মানে কি 0 মানে হৈছে 0/1 হয়নে কাৰণ সকলো সংখ্যাৰ তলতে কি থাকে 1 থাকে এটুক আমি এনেকে লিখিব পাৰো। এতিয়া লক্ষ্য কৰিব লাগিব আমাৰ সমীকৰণটো কি আছিল আমাৰ সমীকৰণটো আছিল t² - 15 এটো আছিল আমাৰ সমীকৰণ। তোমালোকে মনত ৰাখিবা ইয়াত যেটো t² আছে এই t² ৰ পিছৰ টাৰ্মটো থাকিব লাগিব কি t। ইয়াত চোৱা t থকা টাৰ্মটো দিয়া নাই t² মাইনাস এটোক লিখিব পাৰিম আমি 0 * t আৰু লাষ্টত কি হ'ব -15। ইয়াত চোৱা যেহেতু এটা দ্বিঘাত সমীকৰণ এটো এটা দ্বিঘাত সমীকৰণ গতিকে এই দ্বিঘাত সমীকৰণটোৰ তিনিটা টাৰ্মস থাকিব লাগিব এটা দুটা তিনিটা কিন্তু ইয়াত আছিল কেইটা দুটা গতিকে মাজত যেটো t থকা পথ সেই t থকা পথটো ইয়াত নাই যাৰ কাৰণে ইয়াত আমি সাইডত ৰাখ কৰি লৈছো। এতিয়া t² হক কি আছে ইয়াত একো নাই মানে 1 আছে আৰু এই 1 টো হল a ৰ মান আৰু ইয়াত যেটো 0 দেখা পাইছে এটো হল b ৰ মান আৰু লাষ্টত যেটো 15 আছে এটো হল c ৰ মান a b c। এতিয়া চোৱা 0 মানে কি
ইয়াত চোৱা 0 ঠাইত কি আছে b আছে তাৰ মানে 0 ঠাইত আমি কি লিখিব পাৰো আমি b লিখিব পাৰো আৰু ইয়াত ফৰ্মুলাৰ এটা মাইনাস দিব লাগে আৰু ইয়াতে চোৱা -0 ৰ আগত মাইনাস দে প্লাস দে একই কথা তাৰ পিছত তলত কি আছে আমাৰ 1 1 ৰ ঠাইত কি আছে a তেনেহলে এটো লিখিব পাৰো 1 ৰ ঠাইত a হল শূন্য দুটাৰ সমষ্টিৰ ফৰ্মুলা -b/a আছিল এটো লিখিব লাগিব আকৌ কি কৰিব লাগিব এই শূন্য দুটা এবাৰ গুণ কৰিব লাগিব again শূন্য দুটাৰ গুণফল শূন্য দুটাৰ গুণফল that means শূন্য দুটা কি কৰিব লাগিব গুণ কৰিব লাগিব শূন্য দুটা কি আছিল আমাৰ এটা আছিল +√15 into -√15 এই দুটা কি কৰিব লাগিব গুণ কৰিব লাগিব গুণ কৰিলে কি হ'ব প্লাস এ মাইনাস হ'ব √15 into √15 √15 হোল স্কয়ার হৈ যাব মাইনাস স্কয়ার লগত ৰুট ক্যান্সেল যাব থাকিব অকল কি 15 ইয়াত 15 লক এনেকৈ লিখা যাব 15/1 কাৰণ সকলো সংখ্যাৰ তলতে কি থাকে 1 থাকে এতিয়া লক্ষ্য কৰা এই বস্তুটো -15 তো কাৰ মান -15 হৈছে c ৰ মান গতিকে -15 ৰ ঠাইত কি লিখা যাব c লিখা যাব আৰু ডিভাইডেড বাই 1 আছে 1 তো কাৰ মান 1 হৈছে a ৰ মান গতিকে এটো কি হ'ব c/a হল সো শূন্য দুটাৰ গুণফলৰ ফৰ্মুলা আছিল c/a গতিকে c/a যেহেতু আমাৰ আহিছে আমাৰ সত্যাপন হৈ গৈছে সো কোশ্চেন নম্বৰ 1 ৰ 5 নম্বৰৰ সলিউশন ইমানখিনিয়ে আজিলৈ ভিডিওটো ইমানেই ভিডিও ভাল লাগিলে লাইক কমেন্ট আৰু শেয়াৰ কৰিবা